গহপুৰৰ ৰধলা দানিগাঁৱৰ এটি পথৰ সংযোগ বিচ্ছিন্ন হোৱাত দীৰ্ঘদিন ধৰি জীয়াতু ভুগিছে গাঁওবাসীয়ে। গহপুৰ সমষ্টিৰ কৃষ্ণপুৰ পঞ্চায়তৰ অন্তৰ্গত ৰধলা দানিগাঁৱৰ মূল পথ আৰু ভঙা কালভাৰ্টৰ জৰাচিন্ন বিচ্ছিন্ন অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে গাঁওবাসীয়ে। কেৱল ভগা পচা এখন বাঁহৰ সৰু দলঙৰ দ্বাৰা পাৰ হ'বলগীয়া হৈছে গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোক। স্বাভাৱিকতে এনে ভয়াৱহ যাতায়াতৰ ক্ষেত্ৰত যিকোনো মুহূৰ্ততেই দুৰ্ঘটনা হোৱাৰ শংকা হৈছে। জানিব পৰা মতে বিগত সময়ছোৱাত গাঁৱৰ সচেতন ব্যক্তিসকলে এই পথৰ দলং আৰু পথটিৰ নিৰ্মাণৰ বাবে স্থানীয় জনপ্ৰতিনিধিগৰাকীক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত এই পথ আৰু দলঙৰ নিৰ্মাণৰ কাম কাৰ্যকৰী নহ'ল। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AIN লাইভ। সমস্যাটোতো বহুত হৈছে বাৰু। এই চট্টং এইটো বালিজান নদীৰ কাৰণে সমস্যা বহুত দিগদাৰ সমস্যা হৈছে আৰু আমাৰ গাঁৱত কোনো বাহিৰৰ পৰা মানুহ নাহে। আমাৰ গাঁৱৰ ৰাস্তা পদূলিৰ কাৰণে বাহিৰৰ মানুহ আহিবলৈও চিন্তা কৰে, গতিকে আমি যাবলৈ বহুত অসুবিধা হয় মানে আমাৰ ৰাস্তাটোৰ কাৰণে। হয়, নদীৰ ওপৰেদি সদায় পাৰ কৰিবলগীয়া হয় আৰু ডাঙৰ ঢল আহিলে পাৰ কৰিবলগীয়া নোৱাৰি মানে কৰিবলৈ পাৰ। বাঁহৰ দলংখন এইখন কিবা পানী আহিলে মানুহটো যাবৰ কাৰণে মানে দি লৈছে আৰু তাত বাইক গাড়ী এইবিলাক পাৰ নহয় আৰু দেখিছে দলংখন যিহেতু কেনেকুৱা নদী দিয়ে পাৰ কৰিবলগীয়া হয়। 10-15 বছৰ হ'ল যেতিয়াৰ পৰা আমি ডাঙৰ হৈছোঁ মানে তেতিয়াৰ পৰা ৰাস্তাটো এনেকুৱাই আছে এতিয়ালৈকে। মানে এম্বুলেঞ্চ আমাৰ গাঁৱৰ ইয়াত নাহে, ইয়ালৈকে পাৰ হ'ব নোৱাৰে, ৰাস্তা পদূলিৰ কাৰণে নাহে। ৰোগীটো বহুত অসুবিধা হয়, মেডিকেল নোপোৱাৰ আগত ৰোগী মানে বহুত অসুবিধা হৈ যায় ৰাস্তাটোৰ কাৰণে যাওঁতে মেডিকেল পোৱালে মানে। আঁতৰৰ ছোৱালী বিয়াটো নিদিয়ে বাৰু, আনকি ছোৱালী আমাৰ গাঁৱত চাবও নাহে ৰাস্তা পদূলিৰ অসুবিধাৰ কাৰণে। এনেকুৱা গাঁও তেনেকুৱা গাঁও বুলি মানে নাহে ইয়ালৈ আমাৰ গাঁৱলৈ। ঘৰ দুৱাৰ বনোৱাৰ পৰা বহুত অসুবিধা হৈছে, যাবই নোৱাৰি ৰাস্তা পদূলি। কোনো আলহী এজন মাতিব নোৱাৰি ঘৰ ৰাস্তাৰ কাৰণে নাহোঁ বুলি কয়। কৃষ্ণপুৰ পঞ্চায়ত। কোন গাঁওখনৰ নামটো কি? গাঁওখনৰ নামটো ৰধলা দানিগাঁও। বাঁহখন দিয়াটো এতিয়া যোৱা 3 বছৰ হ'ল, আমি নিজে বনাইছোঁ। দলঙৰ কথা ক'বই নালাগে, আজিলৈকে দলঙৰ কোনো খা খবৰ নাই। আমি তাকে MLA ওচৰত গৈছিলোঁ আমি আমাৰ নিজৰ সমষ্টি, কিন্তু হ'ব বুলি কৈছে, আজিলৈকে হোৱা নাই। দলং দিম বুলি কৈছে, আমাক আশাবাদী হৈ আছোঁ। 10 নম্বৰ ৱাৰ্ডৰ কৃষ্ণপুৰ পঞ্চায়ত। মেডিকেল নিয়াটো আমি আধা দূৰ টমটমত আনিবলৈ টমটম এইকণলৈকে আহে, এতিয়া আৰু বেয়া টমটমো নাহে, বাইক দি ঠেলাটো মানে মাজে এই বহুত সমস্যা, এইটো ক'বই নালাগে। ৰাস্তা আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা আমাৰ। এতিয়া মানুহ আহিলে এতিয়া চিন্তা কৰে আমাৰ গাঁৱলৈ আহিবলৈ, এতিয়া এম্বুলেঞ্চখন মাতিলেও ৰাস্তাটোৰ কাৰণে নাহোঁ বুলি কৈ দিয়ে। এতিয়া বেলেগ এখন গাড়ী ভাড়াত মাতিলেও ৰাস্তাটোৰ কাৰণে নাহে। তেনেকুৱা মানে আমাৰ অসুবিধা, বহুত বিপদ আমাৰ ৰাস্তাটোৰ কাৰণে। এইটো আমাৰ এবাৰ ৰধলা দানিগাঁৱৰ পৰা একেবাৰে বজাৰ গেটলৈকে যায় এইটো ৰাস্তা, সংযোগী পথ এইটো। আমাৰ এইটো লাগে, ইমাৰ্জেঞ্চি ৰাস্তা এইটো, আমাৰ চৰকাৰে চাব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।